প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম PhD এডমিশ্যনৰ বিষয়ে। মানে আপোনালোকে PhD ক'ত পঢ়িব লাগে, প্ৰাইভেটত নে গভৰ্ণমেণ্টত। আপোনালোকে জানে প্ৰাইভেট ইউনিভাৰ্চিটি যদি UGC দ্বাৰা ৰিকগনাইজ হয়, তেতিয়াহ'লে আপুনি নিশ্চিন্ত হৈ আপোনাৰ PhD ৰিচাৰ্চ কাম আগবঢ়াব পাৰে। সেইটো আপোনাৰ নিজা কথা। প্ৰাইভেটতে পঢ়ক, গভৰ্ণমেণ্টতে পঢ়ক, যদি UGC দ্বাৰা ৰিকগনাইজ হয়, তেতিয়াহ'লে এয়া সকলো জবৰ বাবে গ্ৰহণযোগ্য হ'ব। কিন্তু এইবোৰ হোৱাৰ পিছতো বহুতৰ বিভিন্ন প্ৰকাৰৰ ডাউট থাকে যে মই ক'ত পঢ়িলে বেছি ভাল হ'ব। গতিকে মই আপোনালোকক সকলো বস্তুৱে চালি জাৰি দেখুৱাম। লাষ্টত সিদ্ধান্ত আপোনালোকে নিজৰ মতে ল'ব পাৰিব। পাব্লিকত যাম মানে গভৰ্ণমেণ্টত যাম নে প্ৰাইভেটত যাম, এইটো ডিপেণ্ড কৰিব নম্বৰ 1 আপোনাৰ যি মানে ষ্টেটাছ, আপোনাৰ এতিয়া পৰিস্থিতি কি। যদি আপুনি নেট JRF ক্লিয়াৰ কৰি থৈছে, তেতিয়াহ'লে মই চিধাই ক'ম যে আপুনি যিকোনো ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ চেষ্টা কৰিব লাগে। যদি আপোনাৰ সামৰ্থ্য আছে কিন্তু নেট JRF নাই আৰু আপুনি নেটো ক্লিয়াৰ কৰা নাই কিন্তু আপুনি PhD কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি প্ৰাইভেট ইউনিভাৰ্চিটি যাব পাৰে। খালি এটাই তাত কণ্ডিশ্যন আছে, UGCৰ দ্বাৰা যাতে ৰিকগনাইজ ইউনিভাৰ্চিটি হয়, সেইটো আপুনি চালি জাৰি চাব। যদি আমি পাব্লিক বা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ কথা কওঁ, নম্বৰ 1টো হয় যে এইটো ল' কষ্ট হয়, পইচাৰ বৰ বেছি খেল নহয়, খুব মিনিমাম পইচাতে কাম চলি যায়, সকলোৰ বাবে এফৰ্ডেবল হয়। টিউশ্যন ফিজে হওক, হোষ্টেল ফিজে হওক, বহুতত ফ্ৰী থাকে, নহ'লে এফৰ্ডেবল হয়। প্লাছ ইন ফিউচাৰ যদি স্কলাৰশ্বিপৰ প্ৰয়োজন হয়, ফেল'শ্বিপৰ প্ৰয়োজন হয়, সেইটো কিন্তু গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত পোৱাৰ চান্সটো বেছি থাকে। সেইটো নম্বৰ 1। কিন্তু একেটা সময়তেই আমাৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ সময়ত বিউৰ'ক্ৰেটিক ডিলে হয়, এপ্ৰুভল মানে পাওঁতে দেৰি হয়, থেচিছ ছাবমিশ্যন কৰোঁতে দেৰি হয়, কেতিয়াবা ফাণ্ডিং পালেও দেৰি হয়, শ্ল' হয় মানে কামটো। সেইটো অলপ বিউৰ'ক্ৰেটিক ডিলে আছে এইটো। তাৰপিছত UGC JRF আছে, CSIR JRF, ICSSR, DST, বিভিন্ন প্ৰকাৰৰ ফাণ্ডিং মানে আপোনালোকে পায়। সেইটো তাত ফাইনেন্সিয়েল ছাপৰ্ট পোৱা যায় পাব্লিক ইউনিভাৰ্চিটিবোৰত। আৰু একে সময়তে অভাৰ ক্ৰাউডিঙো হয়, কাৰণ বহুতে তাতেই কৰিব বিচাৰে কাম, নিজৰ ৰিচাৰ্চৰ কাম, আৰু ষ্টাফো কম থাকে। প্ৰফেচাৰসকলে 8জন স্কলাৰ ল'ব পাৰে, এছ'চিয়েটসকলে 4জন, এছিষ্টেণ্টসকলে 2জন। গতিকে ছিট বহুত কম থাকে, আণ্ডাৰ ষ্টাফিং হয়, কিন্তু অভাৰ ক্ৰাউডিং হয়। সেইটো এটা ইয়াত মানে আপোনালোকে পৰিস্থিতি দেখা পাব। আৰু যদি আমি টপ মষ্ট ইউনিভাৰ্চিটিৰ কথা কওঁ, সেইটোতো বহুত কমেই আছে, অসমতেই হওক, অসমৰ বাহিৰতেই হওক। আৰু সেইটো হোৱাৰ কাৰণে আপোনাৰ মানে তাত ছিট পোৱাটো অলপ কম্পিটিটিভ হৈ যায়, সেইটো এটা প্ৰব্লেম। আৰু কিছুমান ক্ষেত্ৰত ডিজিটেল ৰিচ'ৰ্চ ইনফ্ৰাষ্ট্ৰাকচাৰ গেপো দেখা পোৱা যায়। চবত নহয়, কিন্তু কিছুমান ক্ষেত্ৰত আমি সেইটো দেখা পাওঁ। ইয়াৰ বাহিৰে কিন্তু ষ্ট্ৰং একাডেমিক ইক'ছিষ্টেম আমি দেখা পাওঁ পাব্লিক বা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিবোৰত। ফ্ৰিকুৱেণ্ট ছেমিনাৰ, কনফাৰেঞ্চ, ৰিচাৰ্চ গ্ৰুপ, জাৰ্নেল, ক্লাব ইত্যাদি বিভিন্ন প্ৰকাৰৰ যিবোৰ এক্টিভিটিছ, সেইবোৰ বহুত ষ্ট্ৰংলি আমি পাব্লিক ইউনিভাৰ্চিটিত দেখা পাওঁ। স্পেচিয়েলি ভাৰতবৰ্ষত, আমেৰিকা বা আমাৰ বিদেশৰ কথা বেলেগ, তাততো মানে প্ৰাইভেট ইউনিভাৰ্চিটিৰহে ডমিনেঞ্চটো বেছি। আৰু এইটোতো মানুহৰ মনত থকা এটা ধাৰণা যে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত পঢ়া এইটো হ'লে মানে মানুহে নিজকে সেইটো ভাল পায় যে মই গভৰ্ণমেণ্টত পঢ়া, সেইটো এটা থাকে। আৰু সেই ৰিকগনিশ্যনটো মানুহে নিজে লৈ ভাল পায়। আৰু এণ্ট্ৰেঞ্চ এক্সাম, ইণ্টাৰভিউ,
ইত্যাদি মানে কাৰণে বিভিন্ন প্ৰকাৰৰ মানে ফ্ৰী ছেশ্যন ফ্ৰী ট্ৰেইনিঙো দিয়া আমি দেখা পাওঁ যদি গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিক কথা কওঁ য'ত আপুনি PhD-টো কৰিছে। তাৰপিছত আৰু এটা কথা, সকলো ছাবজেক্ট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত নাথাকিবও পাৰে। আপুনি যিটো ৰিচাৰ্চ এৰিয়াত কাম কৰিব বিচাৰিছে সেইটো তাত নাথাকিবও পাৰে। ছুপাৰভাইজাৰ এভেইলেবিলিটি কম থাকিব পাৰে, সেইটো এটা ইছ্যু আছে। বাকীটো আৰু চব ক'লোৱে মই প্ৰ'জ এণ্ড কনছ। তাৰপিছত যদি প্ৰাইভেট ইউনিভাৰ্চিটিৰ কথা কওঁ, নম্বৰ 1টোৱে হৈছে যে পইচা। আপোনালোকে মান্থলি কিবা এটা দিব লাগিব, এডমিশ্যন লওঁতে দিব লাগিব, আৰু কাৰণ তাতো চব আপোনালোকৰ পইচাবোৰ লৈয়ে শিক্ষকক দিয়া হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই গভৰ্ণমেণ্ট ফাণ্ডেড একোৱে নাই। সেইকাৰণে তাত কি হয়, ফিজটো বেছি হয়। তাৰপিছত ছেমিষ্টাৰ ৱাইজ ফিজ দিব লাগিব। ভাৰততো প্ৰায় মানে অসমত যদি আমি কথা কওঁ 50+ থাকে। 5 বছৰ যদি কথা কওঁ আপোনাৰ নিয়াৰলি 5 লাখ টকামান যাবই, তাতকৈ বেছিও হ'ব পাৰে, চবৰ বেলেগ বেলেগ। লগত কিন্তু বহুততেই মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ পাব, স্মাৰ্ট ক্লাছৰুম থাকিব, ৱেল ইকুইপড লেবছ থাকিব, ৰিচাৰ্চ ছফ্টৱেৰ টুল এইবোৰ মানে খুব ভাল থাকে আৰু মেক্সিমামত মানে য'ত UGC ৰিকগনাইজ হয় আৰু বহুত ৰেপুটেড ৱেল ন'ন তেনেকুৱা। আৰু ফ্লেক্সিবল এনভাইৰনমেণ্ট পোৱা যায়, ইমান বিউৰ'ক্ৰেটিক প্ৰব্লেম নাই আৰু চৰকাৰৰ ইউনিভাৰ্চিটিৰ দৰে ইমান প্ৰব্লেম তাত নহয়। খুব ফাষ্ট কামবোৰ হয়, থেচিছ ছাবমিশ্যনেই হওক বা অন্যান্য কামেই হওক তেনেকুৱা। তাৰপিছত বেটছ, স্মলাৰ বেটছ তাত পাব। আমাৰ গভৰ্ণমেণ্টৰ লেখীয়া তাততো মানে বহুত বেছি আহে, অভাৰ ক্ৰাউডিং হৈ যায়, তেনেকুৱা ইয়াত মানে নাপাব। জল্দি মানে কামবোৰ হ'ব যদি নিজে কামটো কৰে আৰু। তাৰপিছত ফেল'শ্বিপ কিন্তু তেনেকুৱাকৈ নাপাবও পাৰে। সেইটো যদি প্ৰাইভেটকৈ ফাণ্ডিং হয় তেতিয়া কিবা এটা পাব আৰু, নহ'লে তেনেকুৱাকৈ একো নাই। আৰু কিন্তু আৰু এটা প্ৰব্লেম যে ক'ৰবাত কি হয়, সকলোতো নহয়, সকলোতো ক'তোৱে নহয় একো। তো কিছুমানত কি হয় যে তেওঁলোকে ৰেভিনিউ কালেকশ্যনত অলপ বেছি গুৰুত্ব দিয়ে, ৰিচাৰ্চত বেছি গুৰুত্ব নিদিয়ে। আৰু ইণ্টাৰনেশ্যনেল কলাবৰেশ্যনো আমি দেখা পাওঁ বহু প্ৰাইভেট ইউনিভাৰ্চিটিত। আৰু পাব্লিকেশ্যন প্ৰেছাৰো থাকিব পাৰে যে ভালকৈ ৰিচাৰ্চ কৰক, মানে ভালকৈ পেপাৰ পাব্লিছ কৰক, আমাৰ নাম হ'ব লাগে, তেনেকুৱাও থাকিব পাৰে। এইটোতো হ'বই যে সেইটো নহয়। গতিকে এইবোৰ কথা। বাকী আপোনাৰ কথা, আপুনি এতিয়া ক'ত ভাল পায়। যদি UGC ৰিকগনাইজ হয় য'ত কৰিলেও হ'ব, কাৰণ সেইটো ভেলিডে হয়, কথাটো সেইটো। গতিকে মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে দুটা মানে অপশ্যনৰে দুটা কথাই ভালকৈ কৈ দিলোঁ। এতিয়া আপোনালোকৰ নিজৰ ওপৰত কথা, ক'ত যাব।